মৰাণত 10 বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলাই আৰক্ষীৰ জালত লম্পট যুৱক। ধৃত যুৱকজন হৈছে মৰাণৰ 2 নং সৰু পথাৰৰ নিবাসী তথা মাছৰ বেপাৰী মল্লিক আলী। ঘটনা সন্দৰ্ভত নাবালিকাৰ পৰিয়ালে চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাত এজাহাৰ দিয়াৰ পিছতেই নিশাই মৰাণহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মল্লিক আলীক। সম্প্ৰীতি মৰাণহাট আৰক্ষীৰ জিম্বাত ধৃত মল্লিক আলী। প্ৰায় 7:30 বজাত 7:30-8 বজাত মোলৈ ফোন এটা আহিলে যে সৰুপথাৰ গাঁৱৰ মল্লিক নামৰ ল'ৰা এজনে মৰাণৰে এগৰাকী 10 বছৰীয়া ছোৱালীক প্ৰাইভেট পাৰ্টছত হাত দিছে বুলি। সেই কথাষাৰ শুনাৰ লগে লগে আমি গোটেই ল'ৰাখিনি তালৈ গ'লোঁ। ছোৱালীজনীক আমি সোধপোছ কৰিলোঁ। সোধপোছ কৰাত আমি গম পালোঁ যে যুৱকজনে ছোৱালীজনী প্ৰাইভেট পাৰ্টছত হাত দিয়াটো হয় বুলি। তাৰপিছত আমাৰ গোটেই ল'ৰাখিনিয়ে বিচাৰ কুচাৰ কৰাত ল'ৰাজনক পোৱা হ'ল। পাই আমি লগালগ মৰাণ থানা চিআৰচাৰলৈ ফোন মাৰিলোঁ। ফোন কৰি গোটেই বিষয়টো অৱগত কৰিলোঁ আৰু তাৎক্ষণিকভাৱে তেখেতসকলে গৈ ল'ৰাজনক ধৰি লৈ আহিলে। গতিকে আমি এতিয়া প্ৰশাসনক অনুৰোধ জনাইছোঁ গোটেই বস্তুটো ভালকৈ ইনভেষ্টিগেশ্যন কৰক। যদি সঁচাকৈ ল'ৰাটো দোষী হয় তো কঠোৰতমকৈ কঠোৰ শাস্তি দিয়ক। গতিকে এই কথাখিনি আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। কি নাম ল'ৰাটো? মল্লিক আলী বুলি কয়। ঘৰ ক'ত? ঘৰ 2 নং সৰুপথাৰ। কি কৰে? মাছৰ ব্যৱসায় কৰে এনেকৈ। বিয়া পাতিছে নেকি? নাই পতা নাই। ঘটনাটো মৰাণ টাউনত হ'ল? মৰাণ টাউনত হয়। মানে শুনিলোঁ আমাৰ ওচৰৰ পৰা কোনোবা খবৰ গ'ল যে এনেকৈ 10 বছৰীয়া ছোৱালীক কোনোবা মল্লিক নামৰ ল'ৰা তাক মানে বেয়া গাঁতত টাচ কৰিছে। গতিকে আমি থানাক জাননী দিলোঁ। মহিলাৰ কাম কৰোঁ আৰু সামাজিকৰ কাম কৰোঁ সেইবুলি আমি শুনি পেলাই থানাত আৰক্ষী পুলিচে একশ্যন ল'লে। ল'ৰাক লৈ আনিছে। পৰিয়ালৰ ফালৰ পৰা এজাহাৰ দিয়া হৈছে? হৈছে, এজাহাৰ দিয়া আছে। মাক বাপেকে দিলে। ল'ৰাজনক এৰেষ্ট কৰিছে? এৰেষ্ট কৰিলে। মৰাণৰ পৰা ৰাজু মিশ্ৰা ৰিপৰ্ট, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।